মাননীয় ৰাইজে দেখি আছে আপোনালোকে এই দৃশ্য হৈছে আমাৰ নগাঁও জিলাৰ কামৰূপৰ ওচৰৰ লুতুমাৰী মুক্ত বনাঞ্চলৰ দৃশ্য আপোনালোকে চাইছে চাক কি দংহলীলা চলি আছে ইয়াত মুক্ত বনাঞ্চল যদিও মানুহে ভৰপূৰ হৈ আছিল ইয়াত গড়বাৰী সজাইছিল বহুত বছৰ ধৰি শুনামতে তেখেতসকলে বহবাস কৰি আছিল 40-50 বছৰ মান হৈ গ'ল কিন্তু কোনো ধৰণৰ অসুবিধা শান্তি পৰিৱেশ সৃষ্টি হোৱা নাছিল কিন্তু আজি চাক প্রত্যেক গড়ৰ কিন্তু একেবাৰে উচ্ছেদ কৰি দিয়া হৈছে আৰু বহুত পুৰণা তেখেতসকলৰ যিবোৰ গছ গছনি খেতি বাতি সকলোবোৰ সম্পূৰ্ণৰূপে বিনষ্ট কৰি দিয়া হৈ আছে এয়া হৈছে মুছলমানৰ জীৱন প্ৰায়বোৰ ঠাইতে বৰ্তমান যি পৰিৱেশ পৰিস্থিতি দেখা গৈ আছে আমাৰ পৰিৱেশ পৰিস্থিতি দিনে দিনে খালি ৰহাতলৰ ফালে গৈ আছে যতে গড় হজোৱা হয় তাতে ভাঙি দিয়া হয় এনেকুৱা এটা কন্ডিশন কিন্তু আমি বুজিব লাগিব যত গড় হাজু আমি তাত আগে জনা উচিত যে মাটি দুকৰ কেনেকুৱা পৰিস্থিতিৰ মাটি লাগিলে মাটি অলপ লোক মুছলমানক মই আহ্বান জনাও যাতে মিয়াদি মাটি লৈ প্লাই গড় সজায় কাৰণ নহলে এনেকুৱা পৰিবেশত আৰু ভুগিব লাগিব গতিকে এইটো এটা শিক্ষণীয় লব লাগে যে লাগিলে 10 বিঘাত কৈ লাগিলে 1 কটা মাটি লক আপোনালোকে মিয়াদি মাটিত গড় হাজক কোনেও কাৰো একো ক্ষতি কৰিব নোৱাৰিব ক্ষমতা নাই কিন্তু আজিৰ দিনত চাওক ইমান দিনৰ কষ্টৰ ফলত কৰাৰ পাছতো কিন্তু আজি আমাৰ এনেকুৱা কন্ডিশন হৈ গৈছে সপোনৰ গড়কন কিন্তু ভাঙি পেলোৱা হৈছে জিসিপিৰে সপ্তস্নস কৰি দিয়া হৈছে এটো কাৰ দুখ দিব বেলেগক দুখ দিলাব নাই আমাৰ নিজৰে বুজাৰ ভুলৰ কাৰণে আজি আমাৰ এনেকুৱা কন্ডিশন বা এনেকুৱা পৰিৱেশ পৰিস্থিতিত ভুগিবলগীয়া হৈছে আমাৰ মানুহখিনিয়ে যাতে ইয়াৰ দ্বাৰা শিক্ষে আৰু বুজে আৰু এনেকুৱা ভুল যাতে দ্বিতীয়বাৰ নকৰে